নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আমাৰ কাৰণে খুবেই ভাল নিউজ। আজি শিক্ষামন্ত্ৰীয়ে আমাক অৱশেষত ঘোষণা কৰিলে আৰু আজিয়ে আমাৰ মেৰিট লিষ্ট ওলাবলৈ গৈ আছে। যিসকলে আমি ৰেগুলাৰৰ কাৰণে এপ্লাই কৰিছিলোঁ, অৱশ্যে বেয়াও লাগিছে। যিসকলে এপ্লাই কৰা নাই তেওঁলোকেও বহুত ধৰণৰ অজুহাতত তথা পৰিয়ালৰ কিছুমান সুবিধা অসুবিধাৰ অৰ্থে তেওঁলোকে ৰেগুলাৰত এপ্লাই নকৰিলে। যা নহওক তেখেতসকলৰো যাতে দাবীবোৰ পূৰ্ণ হয় আগলৈ আমি কামনা কৰিলোঁ। আৰু যিসকলে দৰমহাটো কমিলেও কেৱল ৰেগুলাৰৰ আশাত বহু কষ্টৰ সন্মুখীন হৈ অৱশেষত এপ্লাই কৰিছিলে, সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি মেৰিট লিষ্টখন চাবলৈ খুবেই আগ্ৰহী হৈ আছোঁ। সকলোৱে ৰৈ আছে চাগে মোৰ নিচিনা। আৰু যেতিয়াই কোনোবাই ভাল খবৰ পায় আমাক যেন জনায়। পুনৰ সকলোকে শুভেচ্ছা জনাই ভিডিঅ'টি সামৰণি মাৰিলোঁ।